বীৰ লাচিত সেনাৰ সৈনিক মানসজ্যোতি চেতিয়াৰ মৃত্যুক লৈ ৰহস্য। মানসজ্যোতিক শ্বহীদ ঘোষণা বীৰ লাচিত সেনা অসমৰ। সন্দেহজনক নাগৰিকৰ আক্ৰমণৰ বলি হ'ল নেকি মানসজ্যোতি? নে ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে ঘটিল এই ঘটনা? মূৰত গুৰুতৰ আঘাত পোৱা মানসজ্যোতিৰ মঙলবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু। মানসজ্যোতিৰ মৃত্যুৰ পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে বীৰ লাচিত সেনাই। জনাই আছো এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু বীৰ লাচিত সেনাৰ সৈনিক মানসজ্যোতি চেতিয়াৰ মৃত্যুক লৈ ৰহস্য। মানসজ্যোতিক শ্বহীদ ঘোষণা বীৰ লাচিত সেনা অসমৰ। সন্দেহজনক নাগৰিকৰ আক্ৰমণৰ বলি হ'ল নেকি মানসজ্যোতি? নে ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে ঘটিল এই ঘটনা? মূৰত গুৰুতৰ আঘাত পোৱা মানসজ্যোতিৰ মঙলবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু। মানসজ্যোতিৰ মৃত্যুত পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে বীৰ লাচিত সেনাই। জনাই আছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু যোৱা দেওবাৰে নিশা প্ৰায় 9:30 চন্তক বিহুবৰত AS04V 3930 নম্বৰৰ মটৰচাইকেলখনৰ দুৰ্ঘটনাত পতিত হৈছিল বীৰ লাচিত সেনাৰ মানসজ্যোতি। ইফালে বানৰ সময়ত চন্তক SR পেট্ৰল পাম্পত আশ্ৰয় লোৱা প্ৰায় 90 বছৰীয়া আতাউৰ ৰহমানৰ মাটি দখলৰ অভিযোগো উত্থাপন হৈছে। বৃদ্ধজনক ন্যায় দিয়াৰ বাবে মানসজ্যোতিয়ে কাম কৰি আহিছিল বুলি জানিবলৈ দিছে সংগঠনটোৱে। অভিযোগ অনুসৰি দেওবাৰে নিশা বৃদ্ধজনৰ ঘৰলৈ কোনোবাই ফোন কৰি মাতি নিছিল মানসজ্যোতিক। আৰু তাৰ পিছতে সংঘটিত হয় এই ৰহস্যজনক দুৰ্ঘটনা। আৰু ইয়াৰ উপৰিও শনিবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰিছিল বৃদ্ধ আতাউৰ ৰহমানক। জনাই আছো এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু বীৰ লাচিত সেনাৰ মানসজ্যোতিৰ মৃত্যুক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰিছে বীৰ লাচিত সেনাই। আৰু বৰ্তমান এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। দেওবাৰে নিশা প্ৰায় 9:30 চন্তক বিহুবৰত AS04V 3930 নম্বৰৰ মটৰচাইকেলখনৰ দুৰ্ঘটনাত পতিত হৈছিল মানসজ্যোতি। ইফালে বানৰ সময়ত চন্তক SR পেট্ৰল পাম্পত আশ্ৰয় লোৱা প্ৰায় 90 বছৰীয়া আতাউৰ ৰহমানৰ মাটি দখলৰ অভিযোগো উত্থাপন হৈছে। বৃদ্ধজনক ন্যায় দিয়াৰ বাবে মানসজ্যোতিয়ে কাম কৰি আহিছিল বুলি জানিবলৈ দিছে সংগঠনটোৱে। অভিযোগ অনুসৰি দেওবাৰে নিশা বৃদ্ধজনৰ ঘৰলৈ কোনোবাই ফোন কৰি মাতি নিছিল মানসজ্যোতিক। আৰু তাৰ পিছতে সংঘটিত হয় এই ৰহস্যজনক দুৰ্ঘটনা। ইয়াৰ উপৰিও শনিবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰিছিল বৃদ্ধ আতাউৰ ৰহমানক। বৰ্তমান তেওঁ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। আৰু মানসজ্যোতিৰ মৃত্যুৰ উচিত তদন্তৰ দাবী কৰিছে বিভিন্ন দল সংগঠনে। আৰু ঐতিহাসিক ৰমণী খেলপথাৰৰ কাষত ৰাজহুৱাভাৱে তাইৰ ৰীতি নীতি মৈদামত দিয়া হ'ব মানসজ্যোতিক। এখন আচলতে আজি দিছে, আজি 10জন ব্যক্তিৰ নাম আছে বুলি গম পাইছোঁ তাতে। এইটো মানে ভূমিকেন্দ্ৰিক মানে যিখন হেৰি আছিলে, তেওঁলোকৰ মাজত কাজিয়া আছে দুটা পাৰ্টিৰ মাজত। তাক লৈ পেলাই অকণমান বীৰ লাচিত সেনাই তাতে ইণ্টাৰভিউ কৰি অকণমান হেৰি কৰিব যাওঁতে তাৰমানে অলপ তৰ্কাতৰ্কি হৈছিলে। তেনেকুৱা কিছুমান ভিডিঅ' আহিছে। এতিয়া আজি তেওঁলোকে প্ৰতিবাদ কৰিছে। যিজন ব্যক্তি আছিল তেখেতৰ আনফৰ্চুনেটলি তেখেতে ঢুকাইছে। আৰু এতিয়া এখন এজাহাৰ দাখিল কৰা হৈছে। আমি তদন্ত কৰিম এজাহাৰখনৰ ওপৰত, আৰু তদন্ত যেনেকৈ হয় সেইমতে আমি আগবাঢ়িম। এইলৈ সংগঠনটোৱে কিবা সময়সীমা দিছে নেকি? তেওঁলোকে সময়সীমা মানে তেওঁলোকে কৈছে 48 আৱাৰ্ছ বুলি দিছে। কিন্তু এতিয়া আমাৰ হাতত যদি তেনেকুৱা তথ্য কিবা আহি পৰে, আমি 48 আৱাৰ্ছনো কিয় ৰখিম? তাতকৈ আগতে আমি এৰেষ্ট কৰিম যদি তেনেকুৱা ধৰণৰ আমি তথ্য পাই যাওঁ ইনভেষ্টিগেশ্যন। গতিকে তেওঁলোকৰ নিজৰ ফালৰ পৰা এটা সময়সীমা বান্ধি দিছে 48 আৱাৰ্ছ। গতিকে আমি চাওঁ, আমি তদন্ত কৰিম সেইখন এজাহাৰৰ ওপৰত, চাওঁ কি হয়। আটক কৰা হৈছে নেকি? আটক কৰা এতিয়ালৈকে হোৱা নাই, অলপ আগতে পাইছেহে। যিহেতু অলপ যেতিয়া প্ৰগ্ৰেছ যদি হয় বেলেগ ইনভেষ্টিগেশ্যন আপোনালোকে জনাই দিম। এইটো হত্যা হৈছে। মূৰত পিছফালে মূৰত আঘাতৰ চিন আছে। আৰু এটা বাইক এক্সিডেণ্ট হোৱা ল'ৰা এটা গাত ক'তো দুখ পোৱা নাই, কেৱল মাত্ৰ মূৰৰ পিছফালে আঘাত আছে। এইটো মাৰ্ডাৰ হৈছে। আৰু যেতিয়া আমি অভিযুক্ত কেইজনৰ নাম দিলোঁ, এই কি আছিলে বিহুবৰ থানাৰ ছেকেণ্ড অচি কি কুৰ্মী, তেখেতে গোটেই ফেমিলিটো পলুৱাই দিলে। এতিয়া কথাটো হৈছে এজন খিলঞ্জীয়া গৰীয়া মানুহৰ কাৰণে মাত মাতিবলৈ যোৱাৰ কাৰণে এতিয়া সন্দেহযুক্ত বাংলাদেশী মিয়াই শিৱসাগৰত আমাক মাৰিবহি। আৰু শিৱসাগৰ আৰক্ষী আজি 3 দিন ধৰি এৰেষ্ট কৰিব নোৱাৰিলে। 3 দিন এৰেষ্ট কৰিব নোৱাৰিলে। আৰু MJ বীৰ লাচিত সেনাৰ সৈনিক, মানস বীৰ লাচিত সেনাৰ সৈনিক হয়।
আজি এই আক্ৰমণৰ প্ৰত্যাক্ৰমণ কৰা হ'ব বিহুত পুলিচে আমাক আৰু পলাইছে কোনে গম পায় কোনে পলুৱাই দিছে ছেকেণ্ড অচিয়ে পলুৱাই দিছে আৰু বানপানীৰ সুযোগ লৈ ইয়াত বাংলাদেশী সোমাব এইটো কথাও কিন্তু নচলিব একদম স্পষ্ট কথা আমি জাতীয়তাবাদী চিন্তাধাৰাৰে থকা এই জীৱনটো জাতিৰ কাৰণে উৎসৰ্গিত কৰিলে আৰু এতিয়া হিচাপবিলাক হ'ব কাৰণ অসম পুলিচে নোৱাৰিলে এতিয়া বীৰ লাচিত থানাৰ আদালতত এইখিনি বিচাৰে এতিয়া আৰু আমি পুলিচলৈ বাট চাই নাথাকোঁ অলৰেডি সিদ্ধান্ত হৈ গৈছে